নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে সুপ্ৰভাত জনাইছোঁ লগতে স্বাগতম জনাইছোঁ আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আমি আলোচনা কৰিব ওলাইছোঁ প্ৰথমটো খবৰ হৈছে ৰাজ্যখনত 49খনলৈ বৃদ্ধি পালে সমজিলা সমজিলাৰ বৈশিষ্ট্য কিদৰে উপকৃত হ'ব সাধাৰণ জনতা প্ৰথম পৰ্যায়ত গঠন কৰা হৈছিল 39খন সমজিলা পুনৰ 10খন সমজিলা মুকলি কৰাৰ ব্যৱস্থা জনতাৰ সুবিধা আৰু ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ লগতে প্ৰশাসনিক সংস্কাৰৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত গঠন কৰা হৈছে সমজিলাৰ সংখ্যা 49খনলৈ বৃদ্ধি কৰা হৈছে প্ৰথম পৰ্যায়ত 39খন সমজিলা গঠন কৰাৰ পিছত দ্বিতীয় পৰ্যায়ত আৰু 10খন সমজিলা মুকলি কৰাৰ ব্যৱস্থা কৰা হৈছে ইয়াৰে 8খন সমজিলা মঙলবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয় আৰু বাকি দুখন সমজিলা বুধবাৰে মুকলি কৰা হ'ব নতুনকৈ 10খন সমজিলা গঠন হোৱাৰ লগে লগে ৰাজ্যখনত সমজিলাৰ সংখ্যা 49খনলৈ বৃদ্ধি পালে উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বকো ছয়গাঁও পলাশবাৰী বৰছলা ৰঙাপাৰা মাকুম ডিগবৈ টিয়ক মৰিয়নি ঢলাই আৰু দুধনৈ সমজিলাক অহা 15 আগষ্টৰ পৰা পূৰ্ণ পৰ্যায়ত কাৰ্যকৰী কৰাৰ কথা ঘোষণা কৰিছিল সেই অনুসৰি মঙলবাৰে আৰু বুধবাৰে প্ৰতিটো স্থানত সমজিলা কাৰ্যালয় মুকলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে লক্ষণীয় বিষয় যে সমজিলা গঠনেৰে প্ৰশাসনীয় সংস্কাৰক নতুন গতি দিয়াৰ দেশৰ প্ৰথম ৰাজ্য হিচাপে চিহ্নিত হৈছে অসম বিগত বৰ্ষৰ 4 আৰু 5 অক্টোবৰত প্ৰথম পৰ্যায়ত ৰাজ্যৰ 39টা বিধানসভা সমষ্টিত আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছিল সমজিলা নতুন কাৰ্যালয়ৰ যোগেদি আৰম্ভ কৰা হয় সমজিলাৰ কাম-কাজ এক কথাত প্ৰশাসনীয় সংস্কাৰৰ ক্ষেত্ৰত সমজিলাৰ যোগেদি অসমে আন এক গতি লাভ কৰিবলৈ সক্ষম হৈছে ৰাজ্যখনৰ জনতাক উপকৃত কৰাৰ লক্ষ্যৰে এই সমজিলাৰ ব্যৱস্থাটো কৰা হৈছে একোজন এডিসি পৰ্যায়ৰ বিষয়ক সমজিলাৰ আয়ুক্ত হিচাপে দায়িত্ব পালন কৰিবলৈ দিয়া হৈছে এতিয়া আহিছো আমি পৰৱৰ্তী খবৰলৈ এতিয়াৰে পৰা নতুন পৰিচয়েৰে পৰিচিত হ'ব নগাঁৱৰ ঢাকাপট্টি পিছে ঠাইটুকুৰাৰ কি সংযোগ বাংলাদেশৰ সৈতে নতুন নামেৰে নামকৰণ কৰা হ'ল চহৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ঢাকাপট্টি কিন্তু নগাঁও চহৰৰ ঢাকাপট্টি নামেৰে এখন বৃহৎ ব্যৱসায়িক সাম্ৰাজ্য কিদৰে গঢ়ি উঠিছিল এটা মাৰপিটৰ ঘটনাই সলনি কৰি পেলালে 80-90 বছৰীয়া পুৰণি এটি এলেকাৰ পুৰণি নাম সম্প্ৰতি বাংলাদেশৰ ঢাকাৰ সৈতে মিল থকা নগাঁও চহৰৰ ঢাকাপট্টিৰ নাম সলনিৰ সিদ্ধান্ত অসম চৰকাৰৰ নিৰ্দেশত গ্ৰহণ কৰিলে জিলা প্ৰশাসনে বিগত 8 আগষ্টৰ এটা ঘটনা সন্ধিয়াৰে এজন যুৱক বাইকেৰে গৈ থকা অৱস্থাত বাইকৰ হৰ্ণ বজোৱাৰ বাবে আন এখন বাইকত বহি নিজৰ মোবাইল চাই থকা আন এজন যুৱক খৰ্গগ্ৰস্ত হৈ হৰ্ণ বজোৱা যুৱক তন্দীপ কাকতিক হেলমেটেৰে গুৰুলাকৈ প্ৰহাৰ কৰিছিল এই ঘটনাক লৈ সমগ্ৰ নগাঁৱত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘটনাৰ উচিত তদন্তৰ জৰিয়তে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়াৰ লগতে নগাঁও চহৰৰ মাজমজিয়াৰ ঢাকাপট্টিৰ নাম সলনি কৰাৰ নিৰ্দেশ দিয়ে নগাঁও জিলা প্ৰশাসনক অৱশেষত মঙলবাৰে সংবাদমেল সম্বোধন কৰি নগাঁও চহৰৰ ঢাকাপট্টিৰ নতুন নাম ঘোষণা কৰে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ঘোষণা কৰা অনুসৰি পূৰ্বৰ বৰবজাৰ ঢাকাপট্টিৰ প্ৰৱেশ পথতে আছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটি আবক্ষ মূৰ্তি অৰ্থাৎ প্ৰৱেশ পথৰ আৰম্ভণিতে থকা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ আবক্ষ মূৰ্তি থকা স্থানৰ পৰা অৰ্থাৎ ব্যৱসায়িক প্ৰতিষ্ঠান RD&, চনছৰ পৰা ছায়া ষ্ট'ৰ চাৰিআলিলৈকে থকা এলেকা ৰূপকোঁৱৰ চক হিচাপে নামকৰণ কৰাৰ লগতে ছায়া ষ্ট'ৰ চাৰিআলিৰ পৰা বৰবজাৰ সীমান্তলৈকে বৰবজাৰ নামেৰে নামকৰণ কৰা হয় এতিয়া আহিছো আমি পৰৱৰ্তী খবৰলৈ গুৱাহাটীত 14 দিনীয়াকৈ অনুষ্ঠিত হ'ব অসম গ্ৰন্থমেলা 2025 গুৱাহাটীৰ উপৰিও অসমৰ আন 7খন চহৰত এইবেলি আয়োজন কৰা হ'ব গ্ৰন্থমেলা 2025 এইবাৰ 14 দিনীয়াকৈ গুৱাহাটীত অনুষ্ঠিত হ'ব অসম গ্ৰন্থমেলা 2025 খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত 24 ডিচেম্বৰৰ পৰা 6 জানুৱাৰীলৈকে অনুষ্ঠিত হ'ব 2025ৰ অসম গ্ৰন্থমেলা মঙলবাৰে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ তৰফৰ পৰা সংবাদমেল যোগে এই কথা সদৰি কৰে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আয়োজন কৰি অহা অসম গ্ৰন্থমেলা এই বছৰ ৰাজ্যখনৰ মুঠ 8টা স্থানত আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গুৱাহাটীৰ মূল গ্ৰন্থমেলাৰ উপৰিও অসমৰ 7খন চহৰত আঞ্চলিকভাৱে গ্ৰন্থমেলা ৰূপে অসম গ্ৰন্থমেলা এইবেলি আয়োজন কৰা হ'ব
এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। কোনে জ্বলালে ঘৰ, কোনে ফুটালে গুলী, উৰিয়াম ঘাটত অসম নাগালেণ্ড সীমান্তত পুনৰ উত্তেজনা। আকৌ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে উৰিয়াম ঘাটৰ অসম নাগালেণ্ড সীমান্তত। অচিনাক্ত দুৰ্বৃত্তই জ্বলালে বাসগৃহ, শূন্যলৈ চলালে 5 জাই গুলী। শান্তিপূৰ্ণভাৱে চলা প্ৰথম পৰ্যায়ৰ উচ্ছেদৰ পাছত সোমবাৰে নিশা পুনৰ ৰহস্যঘন হৈ পৰিল উৰিয়াম ঘাটৰ অসম নাগালেণ্ড সীমান্তৰ থুৰিবাৰী গাঁৱৰ এজন ব্যক্তিৰ বাসগৃহত সোমবাৰে নিশা অচিনাক্ত দুৰ্বৃত্তই অগ্নিসংযোগ কৰে। নিশা প্ৰায় 8:30 মানত ছালাম আলী নামৰ ব্যক্তিগৰাকীৰ বাসগৃহত দুৰ্বৃত্তই অগ্নিসংযোগ কৰে। সৌভাগ্যক্ৰমে বাসগৃহটোত নাছিল কোনো লোক। এখন বাইকত অহা 3জনীয়া দুৰ্বৃত্তই অগ্নিকাণ্ড কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। সীমান্তৰ থুৰিবাৰী গাঁৱৰ বাসগৃহটো প্ৰায় ভস্মীভূত হোৱা পৰিলক্ষিত হয়। এই সন্দৰ্ভত বিধায়ক বিশ্বজিৎ ফুকনে সামাজিক মাধ্যমত প্ৰকাশ কৰে নিজৰ প্ৰতিক্ৰিয়া। তেওঁ নিজৰ সামাজিক মাধ্যমত কয় যে উৰিয়াম ঘাটৰ থুৰিবাৰী গাঁৱত 2জন মিয়া যুৱক মটৰচাইকেলত আহি উচ্ছেদ হ'বলগীয়া এটা ঘৰ নিশা জ্বলাই দিছিল। তেওঁলোকৰ উদ্দেশ্য আছিল নগা লোকৰ সৈতে অসমৰ সংঘাত সৃষ্টি কৰা। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। শিশুকেন্দ্ৰিক ছবি হোমৱৰ্কৰ বাবে নৰূপত জুবিন গাৰ্গৰ জনপ্ৰিয় গীত যন্ত্ৰ। আহি আছে এখন নতুন অসমীয়া ছবি হোমৱৰ্ক। ছবিখনৰ বাবে খাপ খোৱাকৈ নতুনকৈ সজাই লোৱা হৈছে জুবিন গাৰ্গৰ জনপ্ৰিয় গীত যন্ত্ৰ। অসমীয়া ছবি প্ৰতিঘাতৰ লগতে বিগত বৰ্ষত মুক্তি লাভ কৰা অসমীয়া ছবি অভিমন্যুৰ সফলতাৰ পাছত পৰিচালক অচিন্ত শংকৰৰ পৰিচালনাৰে শীঘ্ৰেই আহি আছে এখন নতুন অসমীয়া ছবি হোমৱৰ্ক। শিশুকেন্দ্ৰিক এটি কাহিনীৰে আউটৰিচ এডভাৰটাইজিঙৰ প্ৰাইভেট লিমিটেডৰ বেনাৰত নিৰ্মাণ কৰা হৈছে এই বাণিজ্যিক চিনেমাখন। শেহতীয়াকৈ সামাজিক পোষ্টযোগে ছবিখনৰ এক আভাস দিয়ে পৰিচালকগৰাকীয়ে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। অসমৰ বিজ্ঞানী ডক্টৰ মুকুট গোহাঁইলৈ বিশ্বৰ স্বাস্থ্য সংস্থাৰ নেতৃত্বাধীন সংস্থাৰ বিশেষ বঁটা। অসম সন্তান বিজ্ঞানী ডক্টৰ মুকুট গোহাঁইলৈ গৱেষণা দলৰ জীৱনদায়িনী ঔষধ প্ৰকল্পলৈ জেনেভাস্থিত বিশ্বৰ সন্মানীয় সংস্থা UNITAIDৰ অনুমোদন। আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলিছে এগৰাকী অসমৰ বিজ্ঞানী। জীৱনদায়িনী ঔষধৰ গৱেষণাৰ স্বীকৃতিস্বৰূপে তেওঁ লাভ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাৰ বিশেষ বঁটা। তিনিচুকীয়া জিলাৰ পানীতোলাৰ গন্ধিয়া গাঁৱত জন্মগ্ৰহণ কৰা অসম সন্তান বিজ্ঞানী ডক্টৰ মুকুট গোহাঁইৰ নেতৃত্বত চলিছিল এই জীৱনদায়িনী ঔষধৰ গৱেষণা। বিশ্ব স্বাস্থ্য সংস্থাৰ জেনেভাস্থিত বিশ্বৰ অন্যতম সন্মানীয় সংস্থা UNITAIDৰ পৰা জীৱনদায়িনী ঔষধৰ সহজলভ্য প্ৰযুক্তি উদ্ভাৱনৰ গৱেষণাৰ বাবে তেওঁক এই বিশেষ বঁটাৰে সন্মানিত কৰা হৈছে। এইবাৰ আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। আমছুৱে যিমানেই প্ৰতিবাদ কৰিব আৰু 2টা উচ্ছেদ বাঢ়িব। মুখ্যমন্ত্ৰী BTCৰ পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে উচ্ছেদ প্ৰসংগত কৰিলে বিশেষ মন্তব্য। চিৰাঙৰ 2খনকৈ দলীয় সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চলালে নিৰ্বাচনী প্ৰচাৰ। BTCৰ পৰিষদীয় নিৰ্বাচনৰ দিন চমু চাপি অহাত বিজেপিৰ চিৰাং জিলা সমিতিৰ উদ্যোগত কাজলগাঁও আৰু নিচিমা মণ্ডলৰ ভিত্তিত আয়োজিত বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে। 2খন সভাতে মুখ্যমন্ত্ৰীয়ে এইবেলি BTCৰ 26টা জনগোষ্ঠীৰ লোকৰ সাংবিধানিক অধিকাৰ সুৰক্ষিত কৰা আৰু দুখীয়া লোকৰ অধিকাৰসমূহ ৰূপায়ণৰ বাবে বিজেপিয়ে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰীয়ে জিলাখনৰ 13 নম্বৰ চিৰাং আৰু 14 নম্বৰ চিৰাং দুৱাৰ পৰিষদীয় সমষ্টিৰ ভিত্তিত কাশীকুট্ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এখন বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰে। এই সভাৰ পিছতেই সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে আমছুক সমালোচনা কৰি কয় যে আমছুৱে যিমানে প্ৰতিবাদ কৰিব উচ্ছেদ আৰু 2টা বেছিহে বাঢ়িব। উচ্ছেদ বন্ধ আৰু উচ্ছেদিতক পুনৰ সংস্থাপনৰ দাবীত সোমবাৰে বিলাসীপাৰাত আয়োজিত আমছুৰ গণবিক্ষোভত মুখ্যমন্ত্ৰীক সংগঠনটোৰ নেতৃত্বই প্ৰত্যাহ্বান জনোৱা সন্দৰ্ভত সাংবাদিকে এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া জানিব বিচৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আমছুৰ সভাত মানুহ হ'ব পাৰে, কিবা হ'ব পাৰে, কিন্তু আমি যিটো কৰিম বুলি কৈছোঁ সেইটো কৰিমেই। আমছুৱে হুলস্থুল কৰিলে 2টা উচ্ছেদ বেছিহে হ'ব। সংখ্যালঘু অধ্যুষিত অঞ্চলত উচ্ছেদ কৰা নাই, মিয়া মুছলমানক কৰি আছোঁ, যিখিনিয়ে অসমৰ বনভূমিত বলপূৰ্বকভাৱে সোমাই আছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। সমাজৰ ঘোৰ বিৰোধিতা সত্ত্বেও গুৱাহাটীৰ লতাশিলৰ
পৰা উত্তৰ গুৱাহাটীৰ ৰংমহললৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থানান্তকৰণৰ বাবে বদ্ধপৰিকৰ অসম চৰকাৰ। উত্তৰ গুৱাহাটীৰ প্ৰস্তাৱিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন চৌহদৰ বাবে ভূমি গ্ৰহণৰ ধনৰ চেকো ইতিমধ্যে মাটিৰ গৰাকীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজ হাতে অলপতে প্ৰদান কৰিছে। কিন্তু উচ্চ ন্যায়ালয়ৰ স্থানান্তকৰণৰ বিৰোধী স্থিতিত অটল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এছ'চিয়েশ্যন। চৰকাৰৰ যুযুধান স্থিতিৰ মাজতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থানান্তৰক লৈ উচ্চ ন্যায়ালয়ৰ বাৰ এছ'চিয়েশ্যনে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থানান্তকৰণৰ বিৰোধী স্থিতিত উচ্চ ন্যায়ালয়ৰ বাৰ এছ'চিয়েশ্যনৰ বাহাল অব্যাহত থাকিব। গুৱাহাটী উচ্চ ন্যায়ালয় স্থানান্তকৰণৰ প্ৰসংগত বাৰ এছ'চিয়েশ্যনে শেহতীয়াভাৱে অনুষ্ঠিত কৰে এক গুৰুত্বপূৰ্ণ বৈঠকত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থানান্তৰৰ বিৰোধী স্থিতিত বাহাল ৰাখি উচ্চ ন্যায়ালয়ৰ নৱনিযুক্ত মুখ্য ন্যায়াধীশক সাক্ষাৎ কৰি বাৰ এছ'চিয়েশ্যনৰ স্থিতি অৱগত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। সন্দেহজনক নাগৰিকে ঢাপলি মেলিছে সত্ৰনগৰলৈ, বীৰ লাচিত সেনাই আবদ্ধ কৰিলে বাছ। মাজুলীলৈ কাৰ ছত্ৰছায়াত ASTCৰ বাছত গৈছে সন্দেহজনক নাগৰিক। লক্ষ্য সত্ৰনগৰী মাজুলী। এয়া কোনো বিদেশী পৰ্যটক অথবা তীৰ্থযাত্ৰীৰ লক্ষ্য নহয়। ৰাজ্যত অবৈধ তথা সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলাই থকাৰ সময়তে যোৰহাটত লাচিত সেনাই একাংশ লোকক সন্দেহবশতঃ আবদ্ধ কৰাৰ সময়তে ওলাই পৰিল উৰহী গছৰ ওৰ। চালকেও নাজানে ASTCৰ অধীনত চলা গাড়ীখন কোনে বুকিং কৰিছে আৰু যাত্ৰীসকলেও জ্ঞাত নহয় যে তেওঁলোক মাজুলীৰ কোন ঠাইলৈ যাব। ৰাজ্যত শেহতীয়াকৈ অবৈধ তথা সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পিছত এইবাৰ উজনি অসমৰ একাংশ দল সংগঠন তথা স্থানীয় লোকে নিজাববীয়াকৈ গ্ৰহণ কৰিছে পদক্ষেপ। এই অভিযানৰ মাজতে অসম ৰাজ্যিক পৰিবহণ নিগমৰ এখন সন্দেহজনক নাগৰিক ভৰ্তি বাছ ধুবুৰীৰ পৰা যোৰহাটৰ মাজেৰে গৈ থকাৰ সময়তে যোৰহাটৰ ISBT আৰক্ষী চকীৰ অন্তৰ্গত পুলিবৰ ওচৰত যান্ত্ৰিক বিজুতি ঘটে। লগে লগে স্থানীয় লোক উক্ত স্থানত উপস্থিত হৈ প্ৰত্যক্ষ কৰে বাছখনত থকা শ্ৰমিকসকলক। তেওঁলোকে অসমীয়া ভালদৰে ক'ব নোৱাৰাৰ বাবে স্থানীয় ৰাইজে বীৰ লাচিত সেনাক খবৰ দিয়ে। ঘটনাস্থলীত বীৰ লাচিত সেনাৰ সদস্য উপস্থিত হৈ তেওঁলোকৰ নথিপত্ৰ পৰীক্ষা কৰাত একাংশ নথিত বিসংগতি থকা বুলি অভিযোগ কৰে। তেওঁলোক সন্দেহজনক নাগৰিক বুলি লাচিত সেনাই অভিযোগ কৰাৰ সময়তে ঘটনাস্থলীত উপস্থিত হয় ISBT আৰক্ষী চকীৰ আৰক্ষী। এইলৈ কিছু সময়ৰ বাবে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় যদিও আৰক্ষীয়ে লগে লগে তেওঁলোকক থানালৈ লৈ যায়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। আৰক্ষী জোৱানৰ জীৱনৰ এক নতুন আৰম্ভণি। লাচিত বৰফুকন পুলিচ একাডেমীত আয়োজন দীক্ষান্ত সমাৰোহৰ। দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমীত দীক্ষান্ত সমাৰোহ। মুখ্য অতিথি গোৱাৰ মুখ্যমন্ত্ৰী ডাক্তৰ প্ৰমোদ সাৱন্ত, বিশিষ্ট অতিথি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত মঙলবাৰে অনুষ্ঠিত হয় এক বিশেষ দীক্ষান্ত সমাৰোহৰ। এই সমাৰোহত গোৱা আৰক্ষীৰ 569গৰাকী পুৰুষ আৰু 131গৰাকী মহিলা জোৱানসহ মুঠ 700গৰাকী নৱনিযুক্ত আৰক্ষী জোৱানে অংশগ্ৰহণ কৰে। দেৰগাঁৱৰ প্ৰতিষ্ঠিত লাচিত বৰফুকন পুলিচ একাডেমীত প্ৰথম, দ্বিতীয় আৰু তৃতীয় ইণ্ডিয়া ৰিজাৰ্ভ বেটেলিয়নৰ অন্তৰ্গত গোৱা আৰক্ষীৰ এই 700গৰাকী নিযুক্তপ্ৰাপ্তই 43 সপ্তাহৰ মৌলিক প্ৰশিক্ষণ সফলতাৰে সম্পূৰ্ণ কৰে। মঙলবাৰে দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত গোৱাৰ মুখ্যমন্ত্ৰী ডক্টৰ প্ৰমোদ সাৱন্ত আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উভয় ৰাজ্যৰ আৰক্ষী বাহিনীৰ জ্যেষ্ঠ বিষয়া আৰু নিযুক্তিপ্ৰাপ্তসকলৰ গৌৰৱান্বিত পৰিয়াল সদস্যৰ উপস্থিতিত দীক্ষান্ত সমাৰোহ অনুষ্ঠিত হয়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। মিয়াই অসমৰ জনগাঁথনি সলনি কৰাক লৈ শংকিত খিলঞ্জীয়া মুছলমান। সন্দেহজনক নাগৰিকে অবৈধভাৱে চৰকাৰী ভূমি বেদখল কৰি জনসংখ্যা বৃদ্ধিৰে অসমৰ জনগাঁথনি সলনি কৰাক লৈ শংকিত হৈ পৰিছে উজনি অসমৰ খিলঞ্জীয়া মুছলমানসকল। সেয়ে সময় থাকোঁতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অবৈধ সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে চলোৱা উচ্ছেদক পূৰ্ণ সমৰ্থন আগবঢ়াইছে তিতাবৰ বুঢ়া মছজিদ জামাতৰ যুৱকবৃন্দৰ দ্বাৰা গঠিত যুৱ আঞ্জুমান নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে। সোমবাৰে তিতাবৰ তিনিআলিৰ বাহাদুৰ গাঁওবুঢ়া প্ৰেক্ষাগৃহত অনুষ্ঠিত এক সংবাদমেল সম্বোধন কৰি যুৱ আঞ্জুমানৰ সম্পাদক ছাজিদ হুছেইনে সদৰি কৰে যে অসমীয়া খিলঞ্জীয়া মুছলমান হিচাপে খিলঞ্জীয়া মুছলমানৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা সন্দেহজনক নাগৰিকক চৰকাৰে উচ্ছেদ চলোৱাৰ কাৰ্যত আমাৰ আপত্তি কৰিব লগা একো নাই। চৰকাৰৰ এই উচ্ছেদক আমি সমৰ্থন জনাওঁ আৰু পৰৱৰ্তী সময়তো সমৰ্থন কৰি যাম।
আমাৰ স্পষ্ট কথা যে 1971 চনৰ 24 মাৰ্চৰ পিছত অহা হিন্দুৱে হওক বা মুছলমানেই হওক তেওঁলোকক অসম ত্যাগ কৰিবই লাগিব বুলি তেওঁলোকে দাবী জনায়। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। আজি ৰাহুল গান্ধীৰে বৈঠকত মিলিত হয় অজাপৰ নেতৃত্ব। সোমবাৰে নতুন দিল্লীত কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ মাজত মিত্ৰতা সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত দিল্লীৰ কনষ্টিটিউশ্যন ক্লাবত আয়োজিত এই বৈঠকত অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞা উপস্থিত থাকে। লগতে অজাপৰ নেতা চিত্ৰ বসুমতাৰী আৰু ৰাজু ফুকনেও এই বৈঠকত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে 2024 চনৰ নিৰ্বাচনৰ পূৰ্বে বিৰোধী দলসমূহৰ মাজত ঐক্য গঢ়ি তোলাৰ উদ্দেশ্যে এই বৈঠক অনুষ্ঠিত কৰা হয়। দুই দলৰ নেতাসকলে আগন্তুক নিৰ্বাচনৰ ৰণকৌশলৰ সম্বন্ধেও বিস্তৃত আলোচনা কৰে। ইফালে আজি পুৱা 11 বজাত জাতীয় পৰিষদৰ দুই শীৰ্ষ নেতাই গৌৰৱ গগৈৰ সৈতে কংগ্ৰেছৰ যুৱৰাজ তথা সংসদৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ লগতো এক আলোচনাত মিলিত হয়। অসমৰ আগন্তুক নিৰ্বাচনৰ প্ৰাকক্ষণত বিৰোধী ঐক্যক শক্তিশালী কৰাৰ প্ৰথম পদক্ষেপ হিচাপে কালি আৰু আজিৰ এই আলোচনাৰ বিষয় বিশেষ তাৎপৰ্য বহন কৰিছে। আনহাতে এই পদক্ষেপৰ পিছতে অনাগত দিনত আন বিৰোধী দলৰ সৈতেও প্ৰথম পৰ্যায়ত পৃথকে মিত্ৰতা সন্দৰ্ভত আলোচনা কৰা হ'ব বুলি কংগ্ৰেছৰ এক সূত্ৰই জানিবলৈ দিছে। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। তথাকথিত ইউটিউবাৰ চুমি আক্তাৰক লাহৰীঘাটত গ্ৰেপ্তাৰ। অসমীয়া জাতিক অশ্লীল গালিগালাজেৰে চূড়ান্ত অপমান কৰা তথাকথিত ইউটিউবাৰ চুমি আক্তাৰৰ অৱশেষত পৰিল আৰক্ষীৰ জালত। তথাকথিত ইউটিউবাৰ চুমিয়ে যোৱা দুদিন ধৰি সামাজিক মাধ্যমত অসমীয়া জাতিক অশ্লীল গালিগালাজ কৰি তুচ্ছ তাচ্ছিল্যৰে চূড়ান্ত অপমান কৰি আহিছিল। আনকি চুমিয়ে অসমীয়া জাতিক মেটেকাৰ সৈতে তুলনা কৰি চৰম অপমান কৰিবলৈও কুণ্ঠাবোধ নকৰিলে। ইয়াকে লৈ স্থানীয় অঞ্চলকে ধৰি সমগ্ৰ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ইয়াৰ পিছতেই স্থানীয় ৰাইজে চুমিক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছিল। অৱশেষত আজি দুপৰীয়া লাহৰীঘাট আৰক্ষীয়ে চুমিক গৰৈমাৰীৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। পূৰ্বৰে পৰা বৰচলা পটুৱাকাটা গাঁৱৰ চুমিয়ে সামাজিক মাধ্যমযোগে বিতৰ্কিত পোষ্ট দি সামাজিক পৰিৱেশ বিনষ্ট কৰি আহিছে। বৰ্তমান বিতৰ্কিত চুমিক লাহৰীঘাট থানাত সোধা-পোছা অব্যাহত ৰাখিছে। সামাজিক মাধ্যমত চৰম বিতৰ্কিত মন্তব্য কৰা চুমিক গ্ৰেপ্তাৰৰ পিছতেই স্থানীয় ৰাইজে আৰক্ষীক ধন্যবাদ জনায়। স্থানীয় ৰাইজ আৰু বিভিন্ন দল সংগঠনে অসমীয়াক অপমানিত কৰা তথাকথিত ইউটিউবাৰ চুমিক দৃষ্টান্তমূলক শাস্তি বিহাৰ দাবীও উত্থাপন কৰে। এতিয়া আহিছোঁ আমি ৰাষ্ট্ৰীয় খবৰসমূহলৈ। আমেৰিকালৈ স্মাৰ্টফোন যোগানত শীৰ্ষস্থানত ভাৰত সম্প্ৰতি আমেৰিকালৈ স্মাৰ্টফোন ৰপ্তানিৰ ক্ষেত্ৰত শীৰ্ষ যোগানকাৰী দেশ হিচাপে পৰিগণিত হৈছে। লগতে দেশত ইলেক্ট্ৰনিক্স উৎপাদনৰ মুঠ মূল্য 12 লাখ কোটি টকা স্পৰ্শ কৰিছে। শেহতীয়া তথ্য অনুসৰি বিগত 11 বছৰত ইলেক্ট্ৰনিক উৎপাদন 6 গুণ বৃদ্ধি পোৱাৰ লগতে ইলেক্ট্ৰনিক ৰপ্তানি 8 গুণ বৃদ্ধি পাই 3 লাখ কোটি টকালৈ উপনীত হৈছে। কেন্দ্ৰীয় ৰেল আৰু তথ্য প্ৰযুক্তিৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে দেওবাৰে সদৰি কৰিছে এই তথ্য। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। সংসদৰ বাহিৰত মিন্তা দেৱীৰ নামেৰে বিৰোধীৰ প্ৰতিবাদ। কোন এই মিন্তা দেৱী? কিয় 124টো নট আউট? সবিশেষ এই প্ৰতিবেদনত। নিৰ্বাচন আয়োগৰ কাৰ্যালয় ঘেৰাও কৰাৰ কাৰ্যসূচীৰে সোমবাৰে দিল্লীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত আজি পুনৰ সংসদ ভৱনত বিৰোধী সাংসদসকলে এক ব্যতিক্ৰমী প্ৰতিবাদ সাব্যস্ত কৰে। বিহাৰৰ ভোটাৰ তালিকাৰ নিবিড় সংশোধনী আৰু ভোট চোৰৰ বিৰুদ্ধে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীকে ধৰি একাধিক সাংসদে আজি সংসদৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদৰ সময়ত কংগ্ৰেছ সাংসদসকলে এটা বিশেষ টি-চাৰ্ট পৰিধান কৰাও দৃশ্য পৰিলক্ষিত হয়। এই টি-চাৰ্টৰ সন্মুখত মিন্তা দেৱী বুলি লিখাৰ লগতে আৰু এগৰাকী মহিলাৰ ছবি আছে। টি-চাৰ্টৰ পিছফালে লিখা আছে 124 নট আউট। কোন এই মিন্তা দেৱী আৰু 124 নট আউট মানে কি? ইয়াৰ অৰ্থ কি? নিৰ্বাচন আয়োগে ভোট চুৰ কৰাৰ অভিযোগ উত্থাপন কৰি ৰাহুল গান্ধীয়ে যি সংবাদমেল সম্বোধন কৰিছিল সেই সংবাদমেলৰ অন্যতম এক আলোচ্য চৰিত্ৰ আছিল মিন্তা দেৱী। এই মিন্তা দেৱীৰ নাম বিহাৰৰ খচৰা ভোটাৰ তালিকাত আছে। ভোটাৰ তালিকাত তেওঁৰ বয়স উল্লেখ আছে 124 বছৰ বুলি। অথচ তেওঁ এইবাৰ প্ৰথমবাৰৰ বাবে ভোট দিছিলে। যদি মিন্তা দেৱীৰ বয়স 124 বছৰেই হয় তেনে বিশ্বৰ স্বীকৃতিপ্ৰাপ্ত আটাইতকৈ বয়সীয়াল ব্যক্তিজনতকৈ 9 বছৰ ডাঙৰ।
সেই কংগ্ৰেছে মিন্তা দেৱীৰ নাম ভোটাৰ তালিকাত থকা ফটো আৰু তেওঁৰ 124 বছৰৰ কথা উল্লেখেৰে এটা বিশেষ টি চাৰ্ট পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদৰ সময়তে কংগ্ৰেছৰ সাংসদ মণিকম ঠাকুৰে কয় যে ইয়াৰ দ্বাৰাই নিৰ্বাচন আয়োগৰ বিফলতাৰ স্তৰ বুজিব পাৰি। ৰাজীৱ কুমাৰৰ অধীনত থকা নিৰ্বাচন আয়োগ বিজেপিৰ এটা বিভাগত পৰিণত হৈছে। তেওঁলোক সম্পূৰ্ণ বিফল হৈছে। উদাহৰণস্বৰূপে মিন্তা দেৱী প্ৰথমবাৰৰ ভোটাৰ, কিন্তু বয়স 124 বছৰ। সেয়ে আমি এই বিষয়ত আলোচনা বিচাৰোঁ। এই অভিযোগ লগতে তেওঁ অভিযোগ কৰে যে বিহাৰৰ খচৰা ভোটাৰ তালিকাখন ভুৱা নাম তথা ভুৱা ভোটাৰৰ তালিকা। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, কংগ্ৰেছৰ সংসদীয় দলৰ মুৰব্বী ছোনিয়া গান্ধী, তৃণমূল কংগ্ৰেছৰ ডেৰেক অ'ব্ৰাইন, DMK TR ৱালু, NCPৰ সুপ্ৰিয়া সুলেকে ধৰি কেইবাগৰাকীও বিৰোধী নেতাই সংসদৰ বাহিৰত এইদৰে আজি প্ৰতিবাদ সাব্যস্ত কৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। ন্যায়ালয়ৰ নিৰ্দেশক তীব্ৰ সমালোচনা মেনকা গান্ধীৰ। পশু অধিকাৰ কৰ্মী মেনকা গান্ধীয়ে উচ্চতম ন্যায়ালয়ে দিল্লী NCRত পদপথৰ কুকুৰক সন্দৰ্ভত দিয়া নিৰ্দেশক তীব্ৰ সমালোচনা কৰিছে। তেওঁ এই নিৰ্দেশক অবাস্তৱিক আৰু পৰিৱেশ ভাৰসাম্যৰ বাবে ক্ষতিকাৰক বুলি অভিহিত কৰে। উল্লেখযোগ্য যে দিল্লী NCRত শিশু, মহিলা আৰু বৃদ্ধসকলৰ ওপৰত একাধিকবাৰ হোৱা পদপথৰ কুকুৰৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত উচ্চতম ন্যায়ালয়ে সোমবাৰে এক কঠোৰ নিৰ্দেশ জাৰি কৰিছে। ন্যায়ালয়ে NCR, MCD আৰু NDMCক তৎক্ষণাত সকলো অঞ্চলৰ পদপথৰ গৰাকীবিহীন কুকুৰবোৰক শ্বেল্টাৰ হোমলৈ লৈ যোৱাৰ নিৰ্দেশ দিছে। ন্যায়াধীশ JB পাৰ্ডিৱালা আৰু ন্যায়াধীশ R মহাদেৱনৰ যুটীয়া বিচাৰপীঠে এই সন্দৰ্ভত স্পষ্টকৈ কয় যে আমাৰ পথসমূহক সম্পূৰ্ণৰূপে পথৰ কুকুৰৰ পৰা মুক্ত কৰি ৰাখিব লাগিব। এইটোৱেই প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ পদক্ষেপ হ'ব লাগিব। ইয়াৰ পাছতে মেনকা গান্ধীয়ে সদৰি কৰে যে দিল্লীত প্ৰায় 3 লাখ কুকুৰ আছে। সকলোৰে বাবে আশ্ৰয় গঢ়িবলৈ গ'লে প্ৰায় 15,000 কোটি টকাৰ খৰচ হ'ব, যাৰ বাবে অৰ্থনৈতিক চাপ বৃদ্ধি পাব আৰু পৰিৱেশ ভাৰসাম্যতো প্ৰভাৱ পৰিব পাৰে বুলি তেওঁ উল্লেখ কৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। ভাৰত-পাক সীমান্তত অপাৰেশ্যন এলাৰ্ট। কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা। জয়ছালমেৰ সীমান্তত 17 আগষ্টলৈকে BSFৰ অপাৰেশ্যন এলাৰ্ট অব্যাহত থাকিব। দেশৰ পশ্চিম সীমান্তত সোমবাৰে আনুষ্ঠানিকভাৱে জাৰি কৰা হৈছে অপাৰেশ্যন এলাৰ্ট। 17 আগষ্টলৈকে চলিব লগা এই বিশেষ অভিযানৰ পৰিপ্ৰেক্ষিতত সীমান্তত সুৰক্ষা ব্যৱস্থা আৰু অধিক কটকটীয়া কৰা হৈছে। সীমান্ত সুৰক্ষা বাহিনী চমুকৈ BSFৰ বিষয়াসকলে আৰু জোৱানসকলক সীমান্তৰ চকীবোৰত সম্পূৰ্ণ সষ্টম কৰি তোলা হৈছে, যাতে যিকোনো সন্দেহযুক্ত গতিবিধি সময়ৰ পূৰ্বে বন্ধ কৰিব পৰা যায়। আনহাতে অপাৰেশ্যন এলাৰ্টৰ পৰিপ্ৰেক্ষিতত পাকিস্তানৰ সৈতে সংযুক্ত সম্পূৰ্ণ সীমান্ত অঞ্চল এইকেইদিন হাই এলাৰ্টত আছে। সংবেদনশীল অঞ্চলবোৰত অতিৰিক্ত সুৰক্ষা বাহিনী নিয়োগ কৰা হৈছে। লগতে সীমান্ত BSFৰ বিষয়া আৰু জোৱানসকলে একত্ৰিতভাৱে সাৱধানতা অৱলম্বন কৰি আছে। অপাৰেশ্যন এলাৰ্টৰ অংশ হিচাপে জোৱানসকলক অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত কৰা হৈছে। লগতে অঞ্চলটোত চোৰাংচোৱা বাহিনীও সতৰ্ক হৈ আছে। স্বাধীনতা দিৱসৰ পূৰ্বে মুখ্য কাৰ্যালয়ৰ পৰা সীমান্ত চকীসমূহলৈ অতিৰিক্ত বাহিনী প্ৰেৰণ কৰি সেনা শক্তিও বৃদ্ধি কৰি ৰখা হৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। বিতৰ্ক আৰু আলোচনা অবিহনে 3 মিনিটত লোকসভাত অনুমোদিত হ'ল নতুন আয়কৰ বিধেয়ক। সোমবাৰে বিৰোধীৰ হুলস্থুলৰ মাজতেই বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে লোকসভাত নতুন আয়কৰ বিধেয়ক 2025 উত্থাপন কৰে। ধনী ভোটৰ মাধ্যমেৰে নতুন আয়কৰ বিধেয়ক গৃহীত হয়। বাহিৰত SIRক লৈ বিৰোধী দলসমূহৰ তীব্ৰ প্ৰতিবাদ চলি থাকোঁতেই সোমবাৰে লোকসভাত ধনী ভোটৰ মাধ্যমেৰে নতুন আয়কৰ বিধেয়ক গৃহীত কৰা হয়। কৰ সম্পৰ্কীয় দুটা গুৰুত্বপূৰ্ণ আইন, আয়কৰ নং 2 বিধেয়ক আৰু কৰ আইন সংশোধনী বিধেয়ক উক্ত দিনা লোকসভাত গৃহীত কৰা হ'ল। এই আইন 1961 চনৰ আয়কৰ আইনৰ পৰিৱৰ্তে আগবঢ়োৱা হৈছে। ইয়াৰ পূৰ্বে বিধেয়কখন বিজেপি সাংসদ বৈজয়ন্ত পাণ্ডাৰ নেতৃত্বত গঠিত সংসদীয় সমিতিলৈ পঠোৱা হৈছিল। জানিব পৰা মতে সমিতিখনৰ প্ৰায় সকলোবোৰ পৰামৰ্শই বিধেয়কখনত অন্তৰ্ভুক্ত কৰা হৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰলৈ। ধৰালিত প্ৰলয়, ধ্বংসাৱশেষত পোতযোৱা জীৱনৰ সন্ধান বিশেষজ্ঞসকলে কৰি আছে GPR পদ্ধতিৰ ব্যৱহাৰ। বানপীড়িত ধৰালিত নিৰুদ্দেশ হোৱা লোকৰ সন্ধান আৰম্ভ কৰিলে ৰাষ্ট্ৰীয় ভূ পদাৰ্থ গৱেষণা প্ৰতিষ্ঠানে। উত্তৰকাশীত প্ৰলয়। মঙলবাৰে বানাক্ৰান্ত উত্তৰকাশীৰ ধৰালি গাঁৱত গ্ৰাউণ্ড পেনেট্ৰেটিং ৰাডাৰ
অৰ্থাৎ চমুকৈ GPR সহায়ত নেশ্যনেল জিঅ'গ্ৰাফিক ৰিচাৰ্চ চমুকৈ NGR ইনষ্টিটিউটৰ বিশেষজ্ঞসকলে নিৰুদ্দেশ হোৱা লোকৰ সন্ধানত অভিযান আৰম্ভ কৰে। নেপালী মূলৰ 24জন নাগৰিককে ধৰি নিৰুদ্দেশ হোৱা মুঠ লোকৰ সংখ্যা হৈছে 66 জন। বিশেষজ্ঞৰ দলটোৱে সেই স্থানসমূহ চিনাক্ত কৰিব য'ত ধ্বংসাৱশেষৰ তলত মানুহ পুত যোৱাৰ সম্ভাৱনা বেছি আছে। GPR হৈছে এক অৰ্থাৎ ভৌগোলিক পদ্ধতি য'ত ৰেডিঅ' তৰংগ ব্যৱহাৰ কৰি পৃষ্ঠৰ তলৰ বস্তু আৰু তাৰ গঠন ধৰা পেলোৱা হয়। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত তেলেংগানাৰ SLBC সুৰংগ ভাঙি পৰাৰ পিছত আবদ্ধ হৈ থকা লোকসকলক বিচাৰি উলিয়াবলৈ NGRIয়ে নিজৰ GPR ব্যৱহাৰ কৰিছিল। এতিয়া আহিছোঁ আমি আন্তঃৰাষ্ট্ৰীয় খবৰসমূহলৈ। ইছলামাবাদৰ মূৰৰ কামৰণি বেলুচ বিদ্ৰোহীক বিদেশী সন্ত্ৰাসবাদী সংগঠন হিচাপে তালিকাভুক্ত কৰে আমেৰিকাই। বেলুচিস্তানৰ বিদ্ৰোহী সংগঠন বেলুচিস্তান লিবাৰেশ্যন আৰ্মি চমুকৈ BLAক সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰে আমেৰিকাই। পাকিস্তান আমেৰিকাৰ মাজত ঘনিষ্ঠতা বৃদ্ধি পোৱাৰ সময়তে এইদৰে আমেৰিকাৰ বেলুচ বিদ্ৰোহী সংগঠনটোক বিদেশী সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰা কাৰ্যই বিশেষভাৱে তাৎপৰ্য গ্ৰহণ কৰিছে। BLAৰ উপৰিও আমেৰিকাই মজিদ ব্ৰিগেডকো সন্ত্ৰাসবাদী সংগঠন হিচাপে তালিকাভুক্ত কৰে। সোমবাৰে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ'ই এক বিবৃতিত এই কথা প্ৰকাশ কৰে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে 2019 চনতে আমেৰিকাই BLAক স্পেচিয়েল ডেজিগনেটেড গ্ল'বেল টেৰৰিষ্ট হিচাপে চিহ্নিত কৰিছিল। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। ৰাছিয়াৰে ভাৰতৰ ঘনিষ্ঠতা বৃদ্ধি পোৱাৰ সময়তে মোদীলৈ ফোন কৰে জেলেনস্কিয়ে। ৰাছিয়াৰ তেল আমদানি কৰাক লৈ ভাৰতৰ ওপৰত আমেৰিকাই 25% শুল্ক জৰিমনা হিচাপে আৰোপ কৰাৰ পিছত এইবাৰ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ফোন কৰি ৰাছিয়াৰ পৰা তেল আমদানিৰ প্ৰসংগত আলোচনাত মিলিত হয়। জেলেনস্কিয়ে মোদীক কয় যে ৰাছিয়াৰ তেল ৰপ্তানি নিয়ন্ত্ৰণৰ প্ৰয়োজন, তেনেহ'লেই যুদ্ধত ধন ব্যয় কৰিব নোৱাৰিব ৰাছিয়াই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সোমবাৰে এইদৰে ক'লে জেলেনস্কিয়ে। এই সন্দৰ্ভত যুদ্ধবিধ্বস্ত দেশখনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে সোমবাৰে সন্ধিয়া এক্সৰ জৰিয়তে মোদীৰ সৈতে আলোচনাৰ বিষয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়েও জেলেনস্কিৰ সৈতে হোৱা ফোন কলৰ বিষয়ে ছ'চিয়েল মিডিয়াত উল্লেখ কৰিছে। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। গৃহহীন লোকক ৱাশ্বিংটনক ত্যাগ কৰিবলৈ নিৰ্দেশ ট্ৰাম্পৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে দেওবাৰে দেশখনৰ ৰাজধানী চহৰ ৱাশ্বিংটন ডিচিৰ পৰা গৃহহীন লোকসকলক সেই স্থান পৰিত্যাগৰ নিৰ্দেশ দিয়ে। লগতে প্ৰতিজন অপৰাধীক জেললৈ পঠিওৱাৰ প্ৰতিশ্ৰুতিও তেওঁ প্ৰদান কৰে। ট্ৰাম্পৰ প্ৰতিশ্ৰুতিৰ বিপৰীতে ৱাশ্বিংটনৰ মেয়ৰে অপৰাধ বৃদ্ধি হোৱা নাই বুলিহে যুক্তি আগবঢ়ায়। ট্ৰুথ ছ'চিয়েল প্লেটফৰ্মত ট্ৰাম্পে লিখিছে যে গৃহহীনসকলে সেই স্থানৰ পৰা তৎক্ষণাত ওলাই অহাটো প্ৰয়োজন। আমি আপোনালোকক ৰাজধানীৰ পৰা আঁতৰত থাকিবলৈ ঠাই দিম আৰু অপৰাধীসকল আপোনালোক ক'লৈকো ওলাই যাব নালাগে, আমি আপোনালোকক য'ত আছে তাতেই জেলত ভৰাই থ'ম। ট্ৰাম্পে লগতে কয় যে আমাৰ ৰাজধানী চহৰখনক পূৰ্বৰ তুলনাত অধিক নিৰাপদ আৰু সুন্দৰ কৰি তুলিম। ট্ৰাম্পে ৱাশ্বিংটন ডিচিত হিংসাত্মক অপৰাধ বন্ধ কৰাৰ বিষয়ে সন্দৰ্ভত এখন সংবাদমেল অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে। সেই সময়তে তেওঁ নিজৰ উচ্ছেদ পৰিকল্পনাৰ বিষয়ে অধিক তথ্য দিবনে নাই সেয়া এতিয়াও স্পষ্ট নহয়। সমকামিতাৰ বিৰুদ্ধে ইণ্ডোনেছিয়াৰ শ্বৰিয়ত আদালতৰ অদ্ভুত ৰায়, আশীকোপকৈ দিব ৰাজহুৱা স্থানত। ইণ্ডোনেছিয়াৰ মাণ্ডা আছেহ প্ৰদেশৰ এখন ইছলামী শ্বৰিয়ত আদালতে সোমবাৰে 2 যুৱকক যি শাস্তিৰ ঘোষণা কৰিলে, সেই শাস্তিৰ ঘোষণা এতিয়া বিশেষ চৰ্চা কৰিছে। 2 পুৰুষক যৌন কাৰ্যত লিপ্ত থকাৰ দোষত ৰাজহুৱা ঠাইত দুয়োকে 80 বাৰকৈ বেতেৰে প্ৰহাৰ কৰি শাস্তি প্ৰদান কৰিছে। প্ৰাদেশিক ৰাজধানী বাণ্ডা আছেহৰ ইছলামিয়ত শ্বৰিয়ত জিলা আদালতৰ বন্ধ কোঠালীত এই গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া চলিছিল। উল্লেখযোগ্য যে এই শ্বৰিয়ত আদালতৰ ন্যায়াধীশসকলে ব্যভিচাৰ সম্পৰ্কীয় গোচৰৰ বিচাৰ সীমিত লোকৰ উপস্থিতিত অথবা বন্ধ কোঠালীত কৰাৰ অধিকাৰ আছে। কেৱল ৰায়হে ৰাজহুৱাকৈ ঘোষণা কৰে। এই অধিকাৰ মতেই এই গোচৰৰ বিচাৰ বন্ধ কোঠালীত চলিছিল আৰু ইয়াৰ শাস্তিৰ ঘোষণা ৰাজহুৱাকৈ কৰা হৈছে। এতিয়া আহিছোঁ পৰৱৰ্তী খবৰলৈ। চন্দ্ৰত আণৱিক ৰিয়েক্টৰ নিৰ্মাণ কৰিব নাছাই। মাৰ্কিন মহাকাশ গৱেষণা প্ৰতিষ্ঠান নাছাই 2030 চনৰ ভিতৰত চন্দ্ৰপৃষ্ঠত এটা পাৰমাণৱিক ৰিয়েক্টৰ নিৰ্মাণৰ পৰিকল্পনা কৰি আছে। চন্দ্ৰপৃষ্ঠত মানুহৰ স্থায়ী বসতি স্থাপনৰ ক্ষেত্ৰত দেশখনৰ উচ্চাকাংক্ষাৰ অংশ হিচাপে এই ৰিয়েক্টৰ স্থাপনৰ পৰিকল্পনা কৰা বুলি সদৰি কৰিছে। ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে নাছাৰ অস্থায়ী মুৰব্বী হিচাপে নিযুক্তি দিয়া আমেৰিকাৰ পৰিবহণ সচিব শ্বেন
ডাফিয়ে মহাকাশ সংস্থাটোলৈ প্ৰেৰণ কৰা পত্ৰত ক্ষিপ্ৰতাৰে চন্দ্ৰপৃষ্ঠত ৰিয়েক্টৰ নিৰ্মাণৰ পৰিকল্পনা চলি আছে বুলি উল্লেখ কৰিছে। ডাফিয়ে দিয়া নিৰ্দেশনাত চন্দ্ৰত অতি কমেও 1000 কিলোৱাট শক্তি উৎপাদন কৰিব পৰা ৰিয়েক্টৰ নিৰ্মাণৰ বাবে বাণিজ্যিক কোম্পানীৰ পৰাও প্ৰস্তাৱৰ আহ্বান জনাইছে। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। এনেধৰণৰ প্ৰতিটো খবৰ আপোনালোকে আপডেট পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে ন'টিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ল'ব। ধন্যবাদ।